আসসালামাইকুম বন্ধুসকল, আজি আৰু এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'লোঁ। বন্ধুসকল, আজি মই কথা পাতিম মোৰ যিটো লোকাল কুকুৰাৰ ফাৰ্ম আছে। মই 100 পিয়ৰ লোকাল কুকুৰা পালন কৰি আছোঁ আৰু আজি 19 দিন বয়স হৈ গ'ল কুকুৰাখিনিৰ। তো 19 দিন বয়সত কিমান ডাঙৰ হ'ল, কিমান দানা খালে এইটো জনাম। তো দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এই আপোনালোকে দেখি আছে স্ক্ৰীনত, এইখিনি হয় মোৰ পিয়ৰ লোকাল কুকুৰাৰ পোৱালি। আজি 19 দিন বয়স হৈছে আৰু 19 দিন বয়সত কি সুন্দৰ গ্ৰোথ আহিছে আপোনালোকে চাওক, আৰু কিমান ফাষ্ট মুৰ্গীখিনি আপোনালোকে দেখিলে বুজিব, নিশ্চয় বুজি পাইছে। দেখি আছে কিমান ফূৰ্তি কৰি আছে। আৰু ইয়াতে 100টা মান আনিছিলোঁ মই ফাৰ্ষ্ট টাইম, আৰু তাৰে পৰা কি হ'ল 4টা মান মৰ্টেলিটি হ'ল, মানে অতিৰিক্ত ঠাণ্ডাৰ কাৰণে 4টা মান মৰ্টেলিটি হ'ল। আৰু ইয়াতে আছে 96টা মান ইয়াতে আছে। আৰু আজি 19 দিন বয়সলৈকে তেওঁলোকে দানা খালে আধা বেগ, মানে 50 কেজিৰ বেগ, আধা বেগ দানা খালে। 25 কেজি দানা তেওঁলোকে 19 দিন বয়সত খালে। আৰু 19 দিন বয়সত আধা বেগ দানা খাই কেনে কি সুন্দৰ গ্ৰোথ আহিছে আপোনালোকে নিশ্চয় চাইছে, চাওক মানে কি সুন্দৰ গ্ৰোথ আহিছে। মানে কি হয়, এইটো যিটো পিয়ৰ লোকাল ব্ৰিড হয়, এইটো মানে একেবাৰে দানা কম খায়, আৰু দানা কম খোৱাৰ ফলে আমাৰ একটু প্ৰফিটটো বেছি হয়। সেইকাৰণে মই লোকালটোৱে পুহিব চেষ্টা কৰোঁ। বন্ধুসকল, আপোনালোকেও যদি ঘৰতে এনেই বহি আছে তেনেহ'লে নিশ্চয় এই ব্যৱসায়টো আৰম্ভ কৰিব পাৰে, কাৰণ এইটো এটা লাভদায়ক ব্যৱসায় হয়। আপোনালোকে যদি কৰিব বিচাৰে তেনেহ'লে স্ক্ৰীনত দিয়ে মোৰ নম্বৰ আছে, মোৰ নম্বৰত যোগাযোগ কৰিলে মই সকলোখিনি আপোনালোকক বুজাই দিম। তো বন্ধুসকল, আজি এইখিনিয়ে। নেক্সট ভিডিঅ'ত আকৌ আহিম নতুন এটা তথ্য লৈ। তো আজি এইলৈকেই, ধন্যবাদ।